শাহী টেকনলজি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি যে ফেচবুকৰ ডুৱেট ভিডিঅ' কেনেকৈ বনাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। আৰু প্ৰথমতে আপোনালোকৰ ফেচবুকটো আপডেট কৰি ল'ব লাগিব। যিটো প্লে ষ্ট'ৰ আছে সেই প্লে ষ্ট'ৰত গৈ ইয়াতে সাৰ্চত ইয়াতে ক্লিক কৰিব যে ফেচবুক অহাৰ পিছত যদি আপডেট আছে গতিকে আপডেটটো দি ল'ব। এতিয়া দি লোৱাৰ পিছত যিটো ফেচবুক এপ্লিকেশ্যন আছে সেই ফেচবুকটোত ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। এটা ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব যে এইফালে থ্ৰী ডট বুলি এটা অপশ্যন আছে। চ' আপোনালোকৰ নামৰ লগত আছে সেই থ্ৰী ডটত ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। ইয়াতে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি আহিব লাগিব। চ' স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব যে ৰিলছ বুলি এটা অপশ্যন আছে। এই ৰিলছ অপশ্যনটোত ইয়াতে ক্লিক কৰি ল'ব। ৰিলছ অপশ্যনটোত ইয়াতে ক্লিক কৰি দিয়া হ'ল। এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰিলছ পচন্দ হয় বা যাৰ ভিডিঅ'ত ডুৱেট কৰিব সেই ভিডিঅ'টো চিলেক্ট কৰি ল'ব। চ' ইয়াতে গোটেইখিনি ৰিলছে আহি যাব। চ' ইয়াতে এটা ভিডিঅ'ত যিটো ৰিলছ পচন্দ চিলেক্ট কৰিব বা ডুৱেট ভিডিঅ' বনাব সেইটোৰ ইয়াতে এটা অপশ্যন পাব আপোনালোকে যে থ্ৰী ডট বুলি এটা অপশ্যন আছে। সেই থ্ৰী ডট ইয়াতে ক্লিক কৰি ল'ব। এই থ্ৰী ডটত ইয়াতে ক্লিক কৰি দিয়া হ'ল। চ' ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব যে প্ৰথমতে আছে ছেভ ভিডিঅ' কপি লিংক। ইয়াতে ৰিমিক্স দিছ ভিডিঅ' বুলি এটা অপশ্যন পাব। এই ৰিমিক্স দিছ ভিডিঅ' অপশ্যনটোত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰা হ'ল। ক্লিক কৰাৰ পিছত চ' এইটো আহি যাব। চ' এইফালে ৰিলছটো আহি গৈছে। এতিয়া আপোনালোকৰ যিটো ফেচ দিব পাৰে বা যিকোনো ধৰণৰ চ' আপোনালোকে ৰাখিব পাৰে। চ' এইটো অহাৰ পিছত ইয়াতে এটা অপশ্যন আছে। এই অপশ্যনটোত ইয়াতে ক্লিক কৰিব। চ' এই অপশ্যনটোত ইয়াতে ক্লিক কৰি ল'ব। চ' এই অপশ্যনটোত ইয়াতে ক্লিক কৰি দিয়া হ'ল। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ডুৱেট ভিডিঅ' সেই ডুৱেট ভিডিঅ'টো ষ্টাৰ্ট হৈ গ'ল। চ' আপোনালোকে ইয়াতে চাব। এতিয়া হৈ গ'ল। এতিয়া হোৱাৰ পিছত ইয়াতে এটা অপশ্যন পাব যে নেক্সট বুলি এটা অপশ্যন আছে। সেই নেক্সট অপশ্যনটোত ইয়াতে ক্লিক কৰি ল'ব। এই নেক্সট অপশ্যনটোত ইয়াতে ক্লিক কৰি দিয়া হ'ল। চ' এতিয়া ক্লিক কৰাৰ পিছত এগেইন নেক্সট যিটো অপশ্যন আছে সেই নেক্সট অপশ্যনটোত ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰি দিয়া হ'ল। চ' এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে ডিছক্ৰাইব ইয়ৰ ৰিল ইয়াতে আপোনালোকে লিখিব পাৰিব, ডিছক্ৰাইব কৰিব পাৰিব যিটো ভিডিঅ'ত আপোনালোকে ডুৱেট কৰিল সেই ভিডিঅ'টো কিহৰ ওপৰত আছিল সেইটো ইয়াতে আপোনালোকে লিখিব পাৰিব। এতিয়া লিখাৰ পিছত ইয়াতে এটা অপশ্যন পাব যে শ্বেয়াৰ নাও। এই শ্বেয়াৰ নাও অপশ্যনটোত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডুৱেট ভিডিঅ'টো সম্পূৰ্ণৰূপে হৈ গ'ল। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থেংক ইউ।